নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ সকলোৰে মংগল কামনা কৰিলোঁ নিশ্চয় সকলে ভালেই আছে কুশলে আছে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা খুব গুৰুত্বপূৰ্ণ বিষয় যিটো বিষয়বস্তু আপোনালোকে নিজে জনাটো দৰকাৰ একচুৱেলি আৰু কিছু লাভাৰ কথা পাব আজি মই আমাৰ ফলিক জ্যোতিষৰ মুখ্যতঃ লগ্ন ভাৱৰ ওপৰত কম আমাৰ যেহেতু চলিক ৰাশি চক্ৰত গমে পায় আপোনালোকে লগ্ন হিচাপে লগ্ন সাপেক্ষে 12টা ভাৱ আছে গতিকে মুখ্য কথা লগ্ন লগ্ন হ'ল নিজে অৰ্থাৎ অনুভৱ যাক কোৱা হয় সেই বিষয়ৰ ওপৰত কিছু আভাস দিম অৰ্থাৎ আপোনাৰ জন্ম পত্ৰিকাখনত জন্মগতভাৱে জন্মৰ সময়ত যদি কোনোবা গ্ৰহ প্ৰথম ঘৰত আছে অৰ্থাৎ লগ্ন ভাৱত আছে গতিকে তাৰ ফল কেনেকুৱা হ'ব পাৰে আৰু বিশেষকৈ আমি এনে ৰাশি চক্ৰ লগ্ন হিচাপত যেনেকৈ মেঘ লগ্ন জাতকসকল কেনেকুৱা চাৰিটি বিশিষ্ট বা মেঘ ৰাশি জাতকতা নিশ্চয় আপোনালোকে কিছু লাভাস আছে তাৰ বাহিৰেও আনফালে কিছু প্ৰভাৱ পৰি যায় যেতিয়া লগ্ন ভাৱত কোনো এটা গ্ৰহ আহি অৱস্থান কৰি থাকে আমাৰ 9টা গ্ৰহৰ ভিতৰত তাৰ ফল অকণমান সুকীয়া হৈ যায় সেইটো কিন্তু আপোনালোকক মই কৈ থৈ দিলোঁ তথাপিতো এটা কথা আছে যে লগ্ন ভাৱত যদি প্ৰথম কথা লগ্ন ভাৱত যদি লগ্নপতি প্ৰথম নিজে বহি থাকে সেইটো এটা কথা থাকিল ধৰক আপোনাৰ মেঘ লগ্ন তাৰ অধিপতি মংগল যদি মেঘ ৰাশিতে বহি থাকে অথবা বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ যদি লগ্নপতি হিচাপত বৃষ ৰাশিতে বহি থাকে ঠিক এইটো কোৱা হয় যে লগ্নপতি লগ্ন ভাৱত বহি থাকিলে তাৰ ফলটো সদায় এটা শুভ ফল পোৱা যায় মুখ্য কথা লগ্নপতি যদি লগ্নত থাকে সেই জাতকসকল সদায় সুদেহী হয় জাতকসকল সুদেহী হয় বন্ধুযুক্ত হয় বন্ধু মিত্ৰযুক্ত হয় ভাগ্যৱান হয় জাতক নিৰোগী হয় এইটো পাৰ্থক্য আৰু শত্ৰু জয় হয় কোনোৱে তৎক্ষণাত আপোনাক বলে নোৱাৰে যিকোনো ক্ষেত্ৰতে গতিকে শত্ৰু জয় হয় কিন্তু জাতকৰ আন এটা কথা থাকিল জাতক দ্বিভাৰ্যাযুক্ত অথবা পৰদ্বাৰগামী হ'ব পাৰে কিন্তু জাতক লক্ষ্মীযুক্ত হয় গতিকে আপোনালোকে কৈ থলোঁ যাৰ লগ্নত লগ্নৱতীয়ে বহি থাকে সেইসকলৰ জাতকৰ এইখিনি ফল পাব বা পোৱা সম্ভাৱনাটো থাকি যায় বাকী তাৰপিছত আছে যদি বুলি ক'ব চোৱা নাই লগ্ন হিচাপত মই কৈছোঁ কেৱল লগ্নৱতী লগ্নত থাকিলে এই ফলটো পাব আপোনালোকে সেইদৰে হিচাপ কৰিলে পাব যদি আপোনাৰ লগ্নৱতী লগ্নত আছে নিশ্চয় আপুনি ভাগ্যৱান কাৰণ আপুনি গমেই পালে আপোনাৰ যেহেতু আপুনি ধনী হ'ব ভাগ্যৱান হ'ব বন্ধুযুক্ত হ'ব মিত্ৰযুক্ত হ'ব গতিকে সেনেকুৱা কথা আৰু দ্বিতীয় কথা হ'ল মই এতিয়া 12টা গ্ৰহ আমাৰ জ্যোতিষশাস্ত্ৰৰ যেনেকৈ বিচাৰত যিহেতু আমি বিশেষকৈ মুখ্যতঃ 9টা গ্ৰহ 27টা নক্ষত্ৰলৈ মুখ্যতঃ বিচাৰ হৈ থাকে আৰু 12টা ৰাশি গমে পাইছে গতিকে সেইমতে হয় এই তথাপিতো আমি কৈছোঁ যদি লগ্ন ভাৱত যদি অকল ধৰক আপোনাৰ লগ্ন যিয়েই নহওক লগ্ন আপোনাৰ যিয়েই নহওক এতিয়া আহি গ'ল লগ্ন আপোনাৰ লগ্ন যিয়েই নহওক সেইখিনিৰ ওপৰত বিচাৰ মই সেই বিচাৰ বস্তুটো আগবঢ়াইছোঁ আপুনি চাব নালাগে যে আপুনি নিজে গম পাব য'ত আপোনাৰ লং লেখা আছে সেইটো আপোনাৰ লগ্ন গতিকে সেই লং লিখি থোৱাৰ ঠাইখিনি তাৰ লগত যদি আপোনাৰ কোনোবা গ্ৰহ যদি আপোনাৰ জন্ম সময়ত লৈ আহিছে তেতিয়া তাৰ ফল কিছু আভাস আপোনালোকে গম পাব তাৰ বিষয়ে কিছু ক'ম যদি ৰবি থাকে আপোনাৰ লগ্নত যদি লগ্ন ভাৱত ৰবি বহি থাকে জাতক কিন্তু সাহসী হয় দাম্ভিক হ'ব জাতকৰ চকুৰ ৰোগী হয় চকুৰ ৰোগ হয় জাতক নিষ্ঠুৰ হ'ব পাৰে কিন্তু জাতক সৎ গৃহস্থীও হয়
আগতে এইখিনি থাকি গ'ল, কিন্তু তাৰ লগত আন এটা কথা থাকি গ'ল যে এইখিনি ক'লোঁ কোৱাৰ পিছতো কিছুমান কথা আহি পৰে। আপোনাৰ লগ্ন বিশেষকৈ লগ্ন হিচাপত অকণমান ইফাল সিফাল হৈ যাব পাৰে, কাৰণ কিছুমান গ্ৰহৰ শত্ৰু গৃহ থাকে বা শত্ৰু গৃহৰ ঘৰত গৈ থাকিলে এইটো কথা কৈছোঁ। তথাপিতো এটা স্পেচিয়েল কোৱা হৈছে, এইটো কোৱা হৈছে যে চকুৰ দাম্ভিক বা নিষ্ঠুৰ হ'ব। কিন্তু মেঘ লগ্নত যদি হয় জাতকৰ মেঘ লগ্ন হ'ল, গতিকে মেঘ লগ্নত যদি ৰবি থাকে তেতিয়াহ'লে সেই জাতক ধনী হ'ব। সেই জাতক ধনী হয়, নিজ উপাৰ্জনৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত হ'ব পাৰে। সেইটো মনত ৰাখিব। অকল গোটেইখিনি লগ্নত ধৰিলে নহ'ব, তাৰপিছত ইফাল সিফাল পাই যাব কেতিয়াবা। ঠিক সেইদৰে তুলা লগ্নত যদি ৰবি থাকে জাতক কিন্তু ধনী নহ'ব, জাতক নিৰ্ধনী হ'ব, জাতক ক্ষীণ দৃষ্টি সম্পন্ন হ'ব। তাৰমানে বিষয়বস্তু যিকোনো অসুবিধা হৈ যাব। কাৰণ কোৱা আছে জ্যোতিষশাস্ত্ৰত যে যেনেকৈ মেঘত ৰবি তুংগী হয়, সেইদৰে তুলাত নিচেষ্ট হয়। গতিকে তাৰ ফল সেইকাৰণে কৈছোঁ, যদি মেঘ লগ্ন হয় তাত যদি ৰবি থাকে তেতিয়াহ'লে জাতক ধনী হ'ব নিজৰ উপাৰ্জনৰ জৰিয়তে। সেইদৰে যদি তুলা লগ্নত থাকি যায় তেতিয়া জাতক নিৰ্ধনী হ'ব, জাতকৰ ধন সম্পদৰ ক্ষেত্ৰত অলপ ইফাল সিফাল আহি যাব, খেলি মেলি পাব পূৰ্ণভাৱে, কিন্তু মেক্সিমাম যিটো পোৱা চান্স থাকে সেইটোৰ ক্ষেত্ৰত বহুত বাধা আহি যাব। ঠিক সেইদৰে যদি লগ্নত চন্দ্ৰ থাকে, মই এটা শব্দ আপোনাক কৈছোঁ, লগ্ন যিয়েই নহওক তাক আপোনালোকে বিচাৰ নকৰিব। আপোনাৰ কাৰোবাৰ হয়তো আপোনালোকৰ কট লগ্ন হ'ব পাৰে, কাৰোবাৰ কৰ লগ্ন হ'ব পাৰে, কাৰোবাৰ ধনু লগ্ন, লগ্ন যিয়েই নহওক যদি তাত চন্দ্ৰ থাকে তেনেহ'লে সেই জাতক সাধাৰণতে জাতক দেখাত ধুনীয়া হয়, সুন্দৰ হয়, বীৰ্যৱান হয়, দীৰ্ঘায়ু হয়, আধ্যাত্মিকভাৱে ভাবুক, আধ্যাত্মিক ভাৱটো থাকি যায়। যদি নিজ গৃহত হয় বা পাপগ্ৰস্ত হয় তাতো কিন্তু থাকি গ'ল। নিজ গৃহ বলাৰ লগে লগে আপোনাৰ চন্দ্ৰ বৃষত তুংগী হয়, বৃশ্চিকত কিন্তু নিচস্ত হয়। সেইটো কৈছে যদি তাত যদি হৈ যায় বা পাপযুক্ত, যেনেকৈ শনিযুক্ত হয় বা ৰাহুযুক্ত হ'ল বা কেতুযুক্ত হয়, এনেকুৱা যদি হৈ যায় তেতিয়াহ'লে জাতক বিত্তহীন, দৰিদ্ৰ হয়, জড়মতি হয়, তাৰমানে বিচাৰ বৃদ্ধি কৰিব নোৱাৰা। তথাপিতো কোৱা আছে যদি বৃষ বা কৰ্কট লগ্নত থাকে, এই যে মই ক'লোঁ এইমাত্ৰ তাত আৰু স্পেচিয়েল এটা দি থৈ দিছে, যদি বৃষ বা কৰ্কটৰ নিজৰ ৰাশি স্বৰাশি, গতিকে বৃষ বা কৰ্কট লগ্নত থাকে জাতক ধনী হয়, চতুৰ হয়, আনন্দপূৰ্ণ জীৱন যাপন কৰে। চাই ল'ব, সেইটো আপোনালোকে নিজে চাব, নিজে গম পাব। সেইদৰে আহিল মংগল, যি জাতকৰ লগ্নত মংগল থাকে, যদি শুভ ভাৱত থাকে জাতক তীক্ষ্ণ মেজাজি মানে মেজাজি হয় অলপমান, তাৰমানে নিজৰ খেয়াল খুচিমতে কাম কৰে আৰু খঙালো হয়, কিন্তু স্বাস্থ্য ভালে থাকে। জাতক সাহসী হয়, উদ্যমী হয়, তাৰমানে হাৰ মানিব নোখোজে, যিটো কয় উদ্যমী হ'ব। কিন্তু যদি অশুভ হয় তেনেহ'লে জাতক খৰ স্বভাৱৰ হ'ব। মনত ৰাখিব, সৰ্বদা অস্থিৰ, পাকস্থলীৰ ৰোগ, হঠাৎ বিপদ বা আঘাত পোৱাৰ সম্ভাৱনা থাকি যায়। এইটো থাকি যাব, চাই যাব, এইটো আপোনালোকে কথা হ'ল সেইখিনিতে। যদি সেইদৰে বুধ যদি লগ্নত থাকে, লগ্ন যিয়ে নহওক আপোনাৰ যদি বুধ থাকে তেতিয়া সেই জাতক সাধাৰণতে সুবুদ্ধিযুক্ত হয়, মিষ্টিভাষী হয়, দীৰ্ঘায়ু হয়, ধনী হয়, বিদ্বান, নম্ৰ স্বভাৱৰ, চিকিৎসক হয়, ব্যৱসায়ী হয়, সাহিত্যিক হয়। যি জাতকৰ লগ্নত যদি বুধ থাকে, যিকোনো লগ্ন ভাৱতে নহওক কিয় আপোনাৰ, কিন্তু তৰমুজৰ কথা হ'ল কি, বুধ কিন্তু নিচস্ত হয়, কিন্তু মেইন ৰাখে, সেইটো মনত ৰাখিব। অকণমান তেতিয়া ইফাল সিফাল হ'ব, কিন্তু এনে প্ৰায় বাকীবিলাক লগ্ন ভাৱত এই ফলটোৱেই পাব জাতক। আৰু আপোনালোকে গম পাব
যিবিলাক জাতক লগ্নত বুধ থাকে সেই জাতকসকল অকণমান বালক স্বভাৱত হয়। আপুনি চাব সেই কথা বতৰা হাঁহিমুখীয়া হয় আপোনাৰ। গতিকে আৰু যিকোনো ব্যক্তিৰ লগত মিলিব পাৰে। যদি লগ্নত বুধ থাকে সেই জাতক 50 বছৰতো এজন 20 বছৰীয়া বা 10 বছৰীয়া ল'ৰাৰ নিচিনাই ল'ৰাৰ লগত 10 বছৰ ল'ৰাৰ নিচিনা কথা পাতিব। 25 বছৰ ল'ৰাৰ লগত ঠিক ডেকা অৱস্থাৰ নিচিনা কথা পাতিব, অথচ বয়স হৈছে 50। কিন্তু যদি বুধ লগ্নত থাকে কথা পাতিব কিন্তু 20 বছৰ ল'ৰাৰ লগত 20 বছৰ ল'ৰাৰ যি কথা ধৰক সেই একে ধৰণতে কথা পাতিব। সেই কয় বাচল প্ৰকৃতি বুলি কয়। ল'ৰা মাতিয়া যুৱক স্বভাৱটো থাকি যায়, একদম বাৰ্ধক্যক লাগি থাকে। কিছুমান মানুহ আপোনালোকে গম পাব, বাৰ্ধক্যত ধেমালি কৰা ব্যক্তি কিছুমান পাই যাব আপোনালোকে। হাঁহি হাঁহি দেখা পাই আমি কওঁ যে এই মানুহজন স্বভাৱটো নুগুচিল আৰু সেইটো হ'ল সেইবিলাকৰ বুধ থাকে লগ্নত। যিসকল জাতক জাতিকাৰ লগ্নত বৃহস্পতি থাকে সেইসকল জাতক মুখ্যতঃ ৰাজকাৰ্যত জড়িত। এই যে আমি কওঁ চাকৰি বাকৰি ক্ষেত্ৰত এইবিলাকৰ কিন্তু মেইনলি সম্ভাৱনাটো এইবিলাকে উচ্চ পদবীধাৰী হৈ থাকে বৃহস্পতি যাৰ লগ্নত থাকে। ৰাজকাৰ্যত জড়িত বিদ্বান হয়, ধনী মানি, ভোগী আৰু দীৰ্ঘায়ু হয়। বৃহস্পতিৰ ফল এনেকুৱাই হ'ব। বিশেষকৈ ৰাজকাৰ্যত জড়িত থাকিব, বিদ্বান হ'ব, ধনী মানি, ভোগী, দীৰ্ঘায়ু হ'ব। সেইদৰে একে কথা শুক্ৰ যদি থাকে, যি জাতকৰ লগ্নত শুক্ৰ থাকে সেই জাতক সুদেহী, সুদেহ গঠন, সুদেহী, শ্ৰেষ্ঠ পণ্ডিত, ধৰ্মপৰায়ণ, শাস্ত্ৰজ্ঞানী, যুৱতী প্ৰিয়। সেইবিলাক মানুহক যিকোনো ছোৱালী মানে ভাল পায়, আকৰ্ষণীয় ব্যক্তি হয়, ব্যক্তিত্ব থাকে। সেইকাৰণে কৈছে যুৱতী প্ৰিয়, যুৱতীসকলৰ প্ৰিয় হয়। জাতক ধনৱান হয়, ভোগী হয়। যদি অশুভ হয়, কেতিয়াবা অশুভ হয়, যদি অশুভ হয় তেতিয়াহ'লে ধৰ বিশেষকৈ যদি মংগলযুক্ত হৈ থাকে, লগ্নত শুক্ৰ থাকিল, মংগল থাকিল, বা কেতিয়াবা আপোনাৰ শুক্ৰৰ লগত চন্দ্ৰ থাকি গ'ল, তেতিয়াহ'লে জাতক ক্ৰোধী হ'ব, বেছি কামুক হ'ব পাৰে। এই গুণটো থাকে। বা ৰাহু যদি শুক্ৰৰ লগত যদি ৰাহু আহি থাকে তেতিয়া জাতক কামুক হ'ব বেছি পৰিমাণে, বদনামী হৈ যাব। ঠিক সেইদৰে আহি গ'ল শনি। আমি কওঁ যে শনিটো আগৰ মতে কৈ আছে যে শনি লগ্নত থাকিলে জাতক কেনেকুৱা হ'ব পাৰে। স্বাভাৱিকতে সেই জাতকসকল অলস প্ৰিয়, মানে এলাহ ভাৱটো থাকে বেছি হয়, কৰিম কালি কৰিম, তাৰমানে অলস, যিকোনো কামত লেজি ভাৱটো থাকি যায়। সেইসকল জাতক ক্ষীণ হয়, ক্ষীণ জাতক দৰিদ্ৰ, মানসিক সন্তাপকাৰী হয়, ব্যাধিগ্ৰস্ত, বেমাৰ আজাৰ লাগি থাকিব সেইবিলাকৰ লগ্নত যদি থাকে। জাতক বাতৰোগী হয়, বাতৰোগী মানে বিষ বেমাৰ, খুব কম বয়সতে লাগি যাব যদি শনি থাকে লগ্নত। গতিকে বাতৰোগী হয়। কিন্তু কথা আছে তাতেও, মই যে কৈছোঁ, কিন্তু লগ্ন সাপেক্ষে যদি তুলা লগ্ন হয়, যদি কুম্ভ হয় বা মীন হয় অথবা ধনু লগ্নত থাকি যায়, এই চাৰিটা লগ্নত যদি তুলা লগ্নত হওক বা কুম্ভ বা মীন অথবা যদি ধনু লগ্নত শনি থাকে, আমি কওঁ যে শনিক একদম মানে আপোনাৰ লগ্নত অমুক আছে গতিকে আপোনাৰ অমুক ফল বেয়া হ'ব, নহয়। যদি সেই মানুহজনৰ যদি আপোনাৰ লগ্নত যদি আছে তুলা লগ্নত থাকি, তুলা লগ্নতো শনি তুংগী হয়, বিশেষকৈ কুম্ভ মীন নিজস্ব হয়, কিন্তু বহুতে মীন আৰু ধনু এইকেইটা বিশেষকৈ চাব লগা হয় যে শনি মীনত অথবা যদি ধনু লগ্নত থাকে, বিশেষ এই চাৰিটা ক্ষেত্ৰত যদি থাকে, এই যি ক'লো মই আগৰ ফল সেই কিন্তু ব্যতিক্ৰম হ'ব। গতিকে আমি গোটেইখিনি 12টা লগ্ন, 12টা লগ্ন, বিশেষকৈ মেঘৰ পৰা মীনকলৈ 12টা, গোটেইখিনি শনিক এই এটা ছাইডত ধৰিলেই নহ'ব। কিন্তু এইকেইটা আপোনাৰ ফলটো মই আগত যিটো ক'লোঁ যে ল'ৰা অলপ প্ৰিয় হ'ব, ক্ষীণ হ'ব, দৰিদ্ৰ, মানসিক সন্তাপ, ব্যাধিগ্ৰস্ত, এই বস্তুটো কিন্তু এই চাৰিটা লগ্নত যদি হয় তেতিয়া জাতক ৰাজসদৃশ
সম্পদশালী হ'ব জাতক পণ্ডিত হ'ব সুশ্ৰী দেখাত ধুনীয়া হ'ব নগৰ কৰ্তা বা আমাৰ গাঁও প্ৰধান পৌৰপতি গাঁওবুঢ়া ঠিক এনেকুৱা বিশেষকৈ পদত থাকি যাব বাবুৱে তাৰ লগত জাতক উন্নতিশীল হয় তাৰমানে লাহে লাহে দেহবালক হৈয়ে থাকে প্ৰথম যদিও অলপমান ঠকৌ লাগে প্ৰথম লাহে লাহে দেহবালক সেইকাৰণে হৈছে উন্নতিশীল হয় বিশেষকৈ মনত ৰাখিব যিসকল জাতকৰ তুলা লগ্ন বা কুম্ভ লগ্ন বা মীন লগ্ন অথবা ধনু লগ্ন হয় যদি আপোনাৰ লগ্নত যদি শনি আছে তেনেহ'লে আপুনি কিন্তু আগৰ যিটো কৈছোঁ সেই পাব অৰ্থাৎ তেতিয়া আপুনি ৰাজ সদৃশ সম্পদশালী হ'ব আপুনি পণ্ডিত হ'ব আপুনি সুশ্ৰী নগৰ কৰ্তা আপোনাৰ থাকিব গতিকে শনি লগ্নৰ বাবদ বিচাৰ কৰাটো এইখিনি কথাটো সদায় চাই ল'ব নিজে যে মোৰ শনি লগ্ন আছে কাৰণে একদম অমুক হ'ব নেকি সেইটো নহয় ঠিক সেইদৰে ৰাহুৰ ক্ষেত্ৰতো আহি পৰিল ৰাহু তেনেকুৱা হয় ৰাহু যদি লগ্নত থাকে জাতক দুঃসাহসী হয় কাকো ভয়ভীত নকৰা হয় নিঃসংগী হয় কৰ্মত ৰত হয় নিঃসংগী হয় অসৎ পথেৰে অৰ্থ উপাৰ্জনকাৰী হয় যেনেকৈ নহওক লগ্নত যদি ৰাহু থাকে তাৰ ভোগ ধনৰ লোভ হওক যিকোনো লিপ্সা শেষ নহয় কিন্তু সেইকাৰণে কোৱা হৈছে যে অৰ্থ উপাৰ্জন কৰিব কিন্তু অসৎ পথেৰে কুকৰ্মত আসক্ত কিন্তু তাৰো এটা কথা আছে কিন্তু মিথুন লগ্নত যদি থাকি যায় এইখিনিয়ে পালে নিঃসংগী বা অসৎ পথে কিন্তু যদি মিথুনত থাকি যায় লগ্ন মিথুন হয় তাত যদি আপোনাৰ ৰাহু থাকে লগ্নত তেতিয়াহ'লে সেই জাতক বিদ্বান হ'ব আৰু বিখ্যাত হ'ব অকল কিমানকৈ লৈ গৈছে চাব সেইটো চাব সেইকাৰণে ৰাখিব যেতিয়া বিচাৰ কৰাৰ সময়ত আপোনালোকে নিজেও চাই ল'ব তেতিয়া হ'ব আপোনাৰ যদি মিথুনত আছে আৰু তাত যদি ৰাহু আছে তেনেহ'লে আপুনি বিদ্বান হ'ব শিক্ষা দীক্ষা আপুনি বাধা নাপায় আপুনি বিখ্যাত হ'ব তাৰ লগত আন এটা কথা আছে যদি বৃষ বা মেঘ বা কৰ্কট লগ্নত থাকে তাৰমানে চাৰিটাই বুলি কয় যদি তাৰ বাহিৰেও দিছে বৃষত থাকে যদি মেঘ বা কৰ্কট লগ্নত থাকিলে দীৰ্ঘায়ু হ'ব স্বৰ্ণাৰী লাভ মানে সোণা গহনা কিছুমানে সোণ কিনি ভাল পায় প্ৰিয় হয় বিশেষকৈ সেইকাৰণে কৈছে স্বৰ্ণাৰী আদি লাভ হ'ব সেইসকলৰ আৰু জাতক দীৰ্ঘায়ু হ'ব সেইটো চাব বিশেষকৈ যদি বৃষত বা মেঘ বা কৰ্কট লগ্নত বৃষটো তুংগী হয় গতিকে আমি বিশেষকৈ বহুতক মেঘ লগ্নত থাকিল ৰাহু অকলে তেতিয়াহ'লে আপোনালোকে ভাবিব পাৰে কোনোবাই যে এই অকল এইটো দেখোন মংগলস্থান বেয়াটো নহয় কিন্তু মেঘ ৰাশিত কিন্তু ৰাহু যদি অকলে থাকে তেনেহ'লে আপুনি দীৰ্ঘায়ুৱে হ'ব আৰু আপোনাৰ ক'লোঁ যে স্বৰ্ণাৰী লাভ অলংকাৰ সোণৰ অলংকাৰ মানে কিছুমান পিন্ধি খুব ভাল পায় বা কিনি ভাল পায় ৰাখি ভাল পায় এনেকুৱা হয় ৰাহু থাকিলে আনফালে কিন্তু চাব যদি সিংহ লগ্নত থাকে দেখাত কিন্তু ৰবিৰ লগত ৰাহুৰ লগত ৰবিৰ সম্পৰ্ক শত্ৰু কিন্তু যেতিয়া লগ্ন হিচাপত থাকি যাব ৰবিৰ লগত যুক্ত হ'ব নালাগিব কিন্তু সিংহ লগ্নত যদি অকলে থাকি যায় জাতক কিন্তু দৈহিক আৰু মানসিক শক্তিশালী হয় এইটো খুব ইণ্টাৰেষ্টিং কথা জানিব লগা বিষয় ঠিক সেইদৰে আপোনালোকক মই কৈ দিছোঁ আন তাৰ থাকি গ'ল জাতকৰ কেতু বহুতৰে প্ৰশ্ন আহি যায় লগ্নত কেতু যেনেকৈ ৰাহু কেতু গতিকে ৰাহু যদি কেতু যদি লগ্নত থাকে যি জাতকৰ লগ্নত থাকে সেই জাতক সাধাৰণতে মধ্যমাকৃতিৰ হয় তাৰমানে বেছি অখৰ নহয় বেছি চাপৰ নহয় সেইকাৰণে কৈছোঁ মধ্যমাকৃতিৰ হয় জাতক কিন্তু সাহসী হয় তাতো সেই একে আছে সাহসী হয় কিন্তু জাতক নানা বিষয়ত জ্ঞানীও হয় কিন্তু জাতকৰ মনত সদায় অসুখী হয় জাতক অসুখী মনৰ হয় জাতক সদায় চিন্তাক্লিষ্ট হয় অকলে থাকিবলৈ ভাল পায় যাৰ কেতু থাকে সেই জাতকে কিবা এটা চিন্তা কৰি থাকে প্ৰতি মুহূৰ্তত আৰু সেই জাতকৰ সদায় এইটো ভয় এটা মনত থাকি যায় সাহসীও হয় কাৰণ যেতিয়া প্ৰয়োজন পৰে কিন্তু আগুৰি চাব কিন্তু প্ৰায় সেনেকুৱা খুব কম হয় যেতিয়া প্ৰয়োজন হ'ব
ভাবিব নোৱাৰিব যে দেখাত কিন্তু একো নাই, কিন্তু খাওক। সেইকাৰণে কৈছে তাৰমানে চৰিত্ৰৰ ইফাল সিফাল হৈ যায় কেতু থাকিলে। সেইকাৰণে কৈছে জাতক সৰ্বদা চিন্তামগ্ন হয়, কিবা এটা ভাবি ভাল পায়, অকলে নিৰ্জন প্ৰিয় হৈ যায়, অকলে থাকি ভাল পায়। জাতক বায়ু ৰোগগ্ৰস্ত হয়, থাকে পেটৰ অসুখ বিসুখ এইবিলাক বায়ু ৰোগ। কিন্তু কথা আছে তাতো আৰু দিছে, কিন্তু মিথুন লগ্নত যদি থাকি যায় সেই জাতক কিন্তু বহু ভোগী হয়, ভোগ বহু কৰিব, কিন্তু অল্পায়ু। এইটোৱে থাকিল মিথুনত থাকা কিন্তু পূৰা ভোগ কৰি যাব। সেইকাৰণে কৈছে যদি কাৰোবাৰ যদি মিথুন লগ্নত থাকে, বাকী যদি কোনোবা আপোনাৰ দীৰ্ঘায়ুৰ যুগটো বেলেগ হয়, তথাপিতো যদি দীৰ্ঘায়ু যুগটো সিমান ঠিক নহয়, কিন্তু আপোনাৰ যদি মিথুন লগ্ন হিচাপত যদি লগ্নত যদি কেতু থাকে, তেনেহ'লে আপুনি কিন্তু ভোগ কৰিব, থাকাকে ভোগ কৰিব, কিন্তু অল্পায়ু। আপোনালোকক কৈ থৈ দিছোঁ, অল্পায়ু মানে আপোনালোকে নাভাবিব যে মই 25 বছৰতে মৰিম, সেইবিলাক নহয়। অল্পায়ু মানে আপোনাৰ থাকি যাব কিছুমান মানে আৰু মই বাকীখিনি আপোনালোকক যিহেতু দিছে, এইটো বাকীখিনি মই কৈছোঁ যে সেইবিলাক যোগটো যিটো দীৰ্ঘায়ু যোগ বা অল্পায়ু যোগ থাকে, এইবিলাক যোগটো অকণমান যদি থাকি যায়, যদি তাত যদি দীৰ্ঘায়ু যোগ থাকি যায়, সেইটো আপোনাৰ অষ্টম স্থানৰ পৰা বিচাৰ কৰিব লাগিব, আপোনাৰ দ্বাদশ স্থানৰ পৰা চাব লাগিব। যদি সেই স্থান দুটাত যদি ভাল হৈ থাকে, তাৰে অধিপতি যদি ভাল জেগাত ঠাইত বহি যায়, যদি অষ্টমপতি অষ্টমত থাকি যায় দীৰ্ঘায়ু হয়। তাত যদি কেতু থাকিল এনেকুৱা থাকিব লগ্নত, কিন্তু লগ্নত যদি অষ্টমত যদি আৰু অষ্টমপতি অষ্টমত থাকি যায়, যদি তাৰ আকৌ সেইটো ফল বেলেগ হ'ব, সেইটো দীৰ্ঘায়ু হয়। গতিকে ইফাল সিফাল অলপ হৈ যায়। গতিকে সেইকাৰণে কৈছোঁ, গতিকে ইয়াত কিন্তু শাস্ত্ৰমতে কোৱা আছে যে আপোনাৰ মিথুন লগ্নত থাকিলে জাতক বহু ভোগী হয়, কিন্তু অল্পায়ু হয়, সেইটো কোৱা আছে। তাৰ লগত আৰু কথা আছে যে ধনুত থাকিলে, ধনু লগ্নত যদি থাকি যায়, জাতক সুখী আৰু ৰোগ ব্যাধিৰ পৰা আৰোগ্য লাভ কৰে সোনকালে। গতিকে তাৰ লগত আৰু এটা কৈছোঁ যে লগ্নত যদি শনি ৰাহু থাকে আৰু থাকে, গতিকে তেতিয়াহ'লে আপোনালোক সেই জাতক শৈশৱকালত মেক্সিমাম বেমাৰ আজাৰত ভুগি থাকে। আজি আপোনালোকৰ লগত এইখিনি কথাই আলোচনা কৰিলোঁ। আপোনালোকে নিজৰ কুণ্ডলীখন মানে ল'ব, চাব, য'ত য'ত লেখাই আছে তাত কি গ্ৰহ বহি আছে, লগ্নৱতী বহি আছে, এই মানে 9টা গ্ৰহ। কেতিয়াবা দেখা যায় যে লগ্ন ভাৱত 2-3টা গ্ৰহ বহি থাকে, তেতিয়া ফলবিলাক লৈ ইফাল সিফাল হয়। সেইটো আৰু কৈ থৈ দিলোঁ। কোনোবাটো শুভ কোনোবাটো অশুভ থাকে টানাটানি, তেতিয়া কি হয় আপোনালোকৰ এই যে আমি কম দশা অন্তৰ্দশা সময়ত অলপ ইফাল সিফাল হৈ যায় ফলবিলাক। কেতিয়াবা দশাত খুব ভাল ফল আহি যায়, কেতিয়াবা অলপমান ইফাল হয়, আপ ডাউনটো বেছি হয় তেতিয়া মানুহৰ জীৱনত, যিটো আপ ডাউন ফল আহি যায়। যদি আপোনাৰ লগ্নত যদি 2টা বা 3টা গ্ৰহ উপস্থিতি থাকি যায়, কেতিয়াবা থাকে আৰু বা 3টা থাকে, আৰু আপোনাৰ 4টাও থাকিব পাৰে, 4টাতো কেতিয়াবা আহি যায়, নকওঁৱে। গতিকে সেই ফলটো অকণমান বেলেগ হ'ব বিচাৰটো। তথাপিও মই যিটো কৈছোঁ এইখিনি হ'ল মুখ্য কথা। তাৰ লগত কি এইবিলাকৰ লগত কিছুমান এইটো সেইটোৰ লগত কৈছোঁ যে পাপ গ্ৰহ বা এইটো যাৰ শত্ৰু গ্ৰহ মিক্স হ'লে অলপ ফলটো মিশ্ৰ ফল যিটো কওঁ সেইটো হয়। এৰিছোঁ নিশ্চয় আপোনালোকে নিজে অকণমান চাই ল'ব, কিছু গম পাব যে আপোনাৰ নিজৰ কি কি ফল পাব লগা আছে জীৱনত, পাই যাব যেতিয়া সময় হ'ব, যেতিয়া আপোনাৰ দশা বা অন্তৰ্দশা আৰম্ভ হ'ব, পাই যাব। কোনোবা হয়তো আপোনাৰ পাব লাগিছিল ভাল ফলে আছে, কিন্তু পোৱাতে আহি মোৰ নিচিনা হ'ব পাৰে। তাকেই হ'ল যিটো মই এতিয়া বহি কথা পাতি আছোঁ, এই ফল মোৰ পাব লগা আছিল যদি এনেকুৱা আজি পাকঘৰতে বেলেগ কথাই নাছিল, পালোঁ মই এনেকুৱা ফল আপোনাৰ 60 বছৰ পিছত। আজি আপোনালোকৰ লগত কথা পাতি আছোঁ, এৰিছোঁ, নিশ্চয় ভাল পাব। বেছি কথা নকওঁ, বেছি কথা কোৱা মানুহ যিহেতু কৈয়ে থাকোঁ, এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, বহুদিন ভিডিঅ' দিয়া নাছিলোঁ কিবা এটা বিশেষ কাৰণত, এৰিছোঁ। সকলোৱে কুশলে থাকক, সকলোৰে মংগল কামনা কৰিলোঁ।